আলহামদুলিল্লাহ, আসসালামু আলাইকুম, নমস্কার। আজিৰ দিন আমাৰ মুছলিম ভাই ভনীসকলৰ বাবে খুব আজি খুব বিশেষ দিন। আজি আনন্দৰ দিন। গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বত আমি ঈদ উল জুহা পালন কৰি আছোঁ। গতিকে এই শুভক্ষণত মই ৰাইজক এটাই মেছেজ দিব বিচাৰিছোঁ যে আজিৰ এই শুভ দিনে সবৰে জীৱনলৈ আনন্দ শান্তি কঢ়িয়াই আনক। আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠক। আমি যাতে মিলা প্ৰীতিতে সবেই যাতে একেলগে বসবাস কৰিব পাৰোঁ, এই আহ্বান জনাইছোঁ। আৰু লগতে এটা বস্তু মই ক্লিয়াৰ কৰি ক'ব বিচাৰিছোঁ যে আমাৰ মুছলিম ভাইসকলে য'ত য'ত কুৰবানী কৰি আছে, যি যি জেগাত কুৰবানী হৈ আছে, আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে কুৰবানীটো খুব ছেফলি পৰ্দাৰ ভিতৰত আড়ালত ছেফটি বস্তুটো চাই যাতে আপোনালোকে সবে কুৰবানী কৰে। আৰু এই কুৰবানীৰ দ্বাৰা যাতে আমাৰ আধাৰ ধৰ্মৰ আমাৰ হিন্দু ভাইসকলৰ, জৈন ভাইসকলৰ, খ্ৰীষ্টান ভাইসকলৰ যাতে সিহঁতৰ অন্তৰত বা সিহঁতৰ ধৰ্মত যাতে কোনো আঘাত নহয়। আৰু আমি যাতে প্ৰশাসনক এই ক্ষেত্ৰত শান্তি বজাই ৰখাৰ ক্ষেত্ৰত যাতে আমি সহযোগিতা আগবঢ়াওঁ। আৰু এইখিনি আহ্বান থাকিল। আৰু এটা বস্তু লগতে থাকিল কি, যে যাতে আপোনালোকে কোনো বস্তু কুৰবানী কৰা বস্তুৰ ছবি ভিডিঅ' কোনো কিছু যাতে আপোনালোকে আপলোড নকৰে, আৰু কোনোবা উল্টা পুল্টা কমেণ্টো যাতে আপোনালোকে নকৰে। আজিৰ দিনটো খুব আনন্দৰ দিন, খুশিৰ দিন। আপোনালোকে কুৰবানী কৰি নিজে নিজে খুব আনন্দৰে আজিৰ দিনটো পাৰ কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু সদস্যত আকৌ এবাৰ গোটেই বিশ্ব আমাৰ BTC-বাসী, অসমবাসী, গোটেই ভাৰতবৰ্ষ লগতে গোটেই বিশ্বৰ মুছলমান মানুহৰ মাজত, আমাৰ হিন্দু ভাইসকলৰ মানুহৰ মাজত, আমাৰ মাজত সমিল যাতে আগৰ নিচিনাকৈ ঘূৰি আহে। আমি যাতে মিলা প্ৰীতিৰে একে হাতে হাত মিলাই যাতে আমি চলিব পাৰোঁ আৰু সবৰে জীৱনলৈ যাতে শান্তি ঘূৰি আহে, এই কামনা কৰিছোঁ।